নমস্কাৰ বন্ধু বান্ধৱীসকল ফেচবুকত পেৱাৰটো প্ৰব্লেম কাৰ দি আছে বাৰু মই জানিব পৰা মতে বহুতৰ এই প্ৰব্লেমটো দেখাই আছে আৰু এইটো পেআউট সেটিংটো যদি আগতে আপোনালোকে কৰি নলয় তেতিয়াহ'লে এনেকৈ দেখায় কিন্তু চিন্তাৰ কাৰণে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই আৰু কৰিব জনা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এতিয়া আমি ষ্টাৰ্ট কৰিম কন্টিনিউ কৰিব প্ৰথমতে ইয়াৰ কাৰণে বেংক পাছবুক আধাৰ কাৰ্ড আৰু পান কাৰ্ড আপোনালোকে কাষত ৰাখি ল'ব তেতিয়া কামটো কৰিব পাৰিব কাৰণ ইয়াৰ ডিটেইলছখিনি আমাৰ প্ৰয়োজন হ'ব ডেট অফ বাৰ্থ আপোনাৰ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে সেইটো ইয়াত পেষ্ট কৰিব তেনেকৈ সিলেক্ট কৰি ল'ব ইয়াৰ পৰা ওপৰত ওলাই থাকিব যেনেকৈ জানুৱাৰী 2002 ওলাই আছে আপোনালোকৰ ডেট অফ বাৰ্থ লগত মিলাই ল'ব ধুনীয়াকৈ তাৰপিছত কাণ্ট্ৰি ইয়াত মেনশ্যন কৰাই থাকে নাথাকিলে আপোনালোকে এনেকৈ স্ক্ৰল কৰি গোটেই লিষ্টখন ওলাই পৰিব ইণ্ডিয়াটো সিলেক্ট কৰি ল'ব তাৰপিছত নেক্সট কৰিব তাৰপিছত ডিটেইলছ আহিব ইয়াত কাণ্ট্ৰি ইণ্ডিয়া সিলেক্ট হৈ আহিছে আৰু এফালে বিজনেছ টাইপ সবচে ইম্পৰ্টেণ্ট কামটো ইয়াতে ইয়াত কেইবাটাও অপশ্যন দেখাব কিন্তু আপোনালোকে ইণ্ডিভিজুৱেলটো সিলেক্ট কৰিব বাকীকেইটা সিলেক্ট নকৰিব কৰিলে সমস্যা হ'ব পিছত আপোনালোকে টেক্সৰ যেতিয়া ভেৰিফিকেশ্যন বিচাৰিব তেতিয়ালৈ আপোনালোকে দিবলৈ নোৱাৰিব যেটো সকলোৱে GST পে নকৰে ইয়াতে প্ৰসিড কৰাৰ পিছত ইয়াত মিডল নাম বিচাৰে মিডল নাম যদি আপোনালোকৰ থাকে তো দিব যদি নাথাকে নিদিব মিডল মানে হল মোৰ নাম যদি ভূষণ বৰা তা ভূষণ আৰু এটা বৰা মোৰ টাইটেল হয় কিন্তু মোৰ কোনো মিডল নাম নাই গতিকে নিদিব আধাৰ কাৰ্ডত চাবা আধাৰ কাৰ্ডত যদি কোনো মিডল নাম নাথাকে তো নিদিব তা প্ৰাইমেৰী এড্ৰেছ যেটো আপোনাৰ আধাৰ কাৰ্ডত যেটো দি থোৱা আছে হেতু আপোনালোকে দিব তা সিটি আহিব আপোনালোকে যদি গাঁৱত থাকে সিটি নাথাকে কিন্তু আপোনালোকে কোনখন সিটিৰ ওচৰত থাকে সেই সিটিখনৰ নাম মেনশ্যন কৰি দিব জিপ কোড বা পোষ্ট কোড এটো পিন নাম্বাৰ দি দিব ইমেইল আছে আপোনালোকৰ ইমেইল দিব ইমেইলটো জিমেইলত পাই যাবা তাৰপা চাই পিনি আৰু পেষ্ট কৰি দিব পাৰ্মানেন্ট একাউন্ট নাম্বাৰ অৰ্থাৎ পান নাম্বাৰটো দি দিব এটো VAT GST এটো আপোনাৰ নালাগে এটো দিব নালাগে উপৰখিনি যেনে আছে ডিটেইলছখিনি ভালকৈ শুদ্ধকৈ দিব তাৰপিছত এটো কনফাৰ্মেশনটো আছে ইয়াত টিক মাৰ্ক দিব আৰু নেক্সট প্ৰসিড কৰিব অলপ সময় প্ৰসেসৰ কাৰণে ল'ব 1 সেকেন্ড 2 সেকেন্ড বেছি সময় নালাগে ভাল নেট থাকিলে সোনকালে হৈ যায় তাৰপিছত আহিব মেইন কামটো বেংক এটা বেংকৰ পইচাটো আপোনাৰ বেংকৰ নাম্বাৰত সোমাব লাগিব একাউন্ট নাম্বাৰত সোমাব লাগিব বাকিকিটা অপচন আছে যেনেকৈ ওয়াৰ ট্ৰান্সফাৰ আৰু পেপল এই যেটো নাই বেংক ট্ৰান্সফাৰটো সিলেক্ট কৰি ল'ব আপোনাৰ নাম ইয়াত লিখাই থাকিব IFSC কোড আৰু বেংক একাউন্ট নাম্বাৰটো শুদ্ধ কৰি দিব এর কোন ধৰণৰ ভুল নকৰিব ভালকে একাউন্টৰ পৰা চাই আপোনালোকে এখিনি ভৰাব এখিনি ফিল কৰাৰ পিছত প্ৰসেস হ'বলৈ দিব লাগিব আমি তাৰপিছত লিংক পেআউট মেথডটো আমি ক্লিক কৰি দিম এইয়া হ'ল দিছেনে the last option যেটো আছে টেক্স ইনফৰমেশনটো আমি কি কৰিব লাগিব আমি এটো সেটআপ কৰিব লাগিব নহলে আপোনালোকে পইচা নহমাব
এইটো সেটআপটো সেটিংটো কমপ্লিট নহব বহুতে এই ৰখতে লাগি ধৰে বাকিখিনি সবে পাৰে কিন্তু এই ৰখতে লাগি ধৰে তো আপোনালোকে কি কৰিব লাগিব কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত ডাইৰেক্ট আপোনাৰ অটোমেটিক্যালি আপোনাৰ ফেসবুক একাউণ্টলৈ গুচি যাব লগইন কৰি ল'ব লগইন কৰাৰ পিছত এইবোৰ আপোনাৰ এটো ইন্ডিভিজুৱেল দেখাই আছে তাৰ পিছত ইউএস মানে আপোনালোকে ইউএসত থাকে নেকি তো হেতু নহয় তো নো লিখিব নো দি যাব ইয়াতো নো দিব সেকেন্ড অপশনটো আপোনালোকে নো অপশনটো ক্লিক কৰিব মই ভাবি কিটা বুজাই নাথাকো আপোনাক মেইন স্টেপ কিটা কৈ দিছো ইয়েস কৰাৰ পিছত এনেকৈ এটা লিষ্ট এখন ওলাই যাব এনেকৈ সিলেক্ট কৰিব নিজৰ কান্ট্ৰি ইন্ডিয়া সিলেক্ট কৰি ল'ব तीन नंबर এটা বিচাৰে তো আপোনালোকে ইয়াত নাপাব গতিকে তাত পান কাৰ্ডৰ নাম্বাৰটো পেস্ট কৰি দিব ইয়াত এন্টাৰ ইয়োৰ এড্ৰেছ ওলাইছে নেক্সট কৰিব যেহেতু আমি আধাৰ কাৰ্ড পান কাৰ্ডৰ নাম্বাৰটো দি দিলো তো সেম এজ হ'ব পাৰ্মানেন্ট এড্ৰেছ পান কাৰ্ডৰ মতে বহি যাব ইয়াত ইয়াৰ পিছত নেক্সট কৰিব লাগিব নেক্সট অপশনটো আপোনালোকে ক্লিক কৰাৰ পিছত দেখিবলৈ পাব ক্লেইম টু ট্যাক্স ৰিটিভ বেনিফিটস কান্ট্ৰি সিলেক্ট কৰিব ইন্ডিয়া নেক্সট কৰিব লিষ্টখন লাভ এই লিষ্টখন লোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ সিগনেচাৰ বিচাৰিছে সিগনেচাৰ বুলি আপোনাৰ নামটো ভালকৈ টাইপ কৰি দিব সম্পূৰ্ণ নামটো যেটো আধাৰ কাৰ্ডত আছে নহলে আপোনালোকে পইচা নহমাব ওপৰত এটো টিকটো দি দিব আপোনালোকে কনফাৰ্মেশন টিক তাছত নেক্সট ক্লিক কৰাৰ পিছত গুটেটো আপোনাৰ যেটো একনলেজমেন্ট বুলি কয় গুটে ডকুমেন্ট হিচাপে গুটে ডিটেইলছ খিনি আহি যাব এখন কিবা শুদ্ধ থাকিবলৈ কলে মেক চেঞ্জেস আছে কিবা শুদ্ধ কবলৈ থাকিলে ভালকৈ চাই লব শুদ্ধ কৰি লব যদি শুদ্ধ কবলৈ নাথাকে তো ডাইৰেক্ট সাবমিট ফৰ্মখন সাবমিট কৰি দিব কৰি দিলে টেক্সট প্ৰফাইল সব ওকে আছে ভালকৈ চেক কৰি লব তাৰ পিছত ডান কৰিব এখন পেপাৰলেছ ডেলিভাৰী আহিব এখন ইমেইলৰ যোগে আহিব এটো থৈ দিব আপোনাক পিছত দৰকাৰ হ'ব পাৰে নহ'ব পাৰে या দেখিবলৈ পাইছেনে পেয়াৰ সেটিং একদম ক্লিয়াৰ কমপ্লিট হৈ গল আৰু এনেদৰে কৰিব লাগে ভিডিঅ' ইমানে ধন্যবাদ